ঈশ্বৰৰ পৰম দাস নোহৰ বিষয়ে আমি প্ৰত্যেকেই জানো। মনুষ্যৰ ভ্ৰষ্টতা কেনেকৈ হৈছিল আপোনালোকে প্ৰত্যেকেই জানে। আদি পুস্তক 6 অধ্যায়ত বিৱৰণভাৱে লিখা হৈছে নোহ আৰু জলপ্লাৱনৰ বিষয়ে আপোনালোকে পঢ়িলে পাব। আমি জানো যে ঈশ্বৰ জীৱাই যেতিয়া আদম আৰু হৱাক নিৰ্মাণ কৰিলে সেইদিনাখনৰ পৰাই এই পৃথিৱীৰ পাপ পৰিপূৰ্ণ হ'ল আৰু পাপ বৃদ্ধি পালে। সকলো লোকে ঈশ্বৰ জীৱাক সেৱা শুশ্ৰূষা কৰাৰ বিপৰীতে, আৰাধনা প্ৰশংসা কৰাৰ বিপৰীতে, ঈশ্বৰ জীৱাক ভয় ভক্তি ৰখাৰ বিপৰীতে কি কৰিলে? সকলো লোকে শয়তানক পূজা পাতাল কৰিলে। সকলো লোকে নিজে নিজে মূৰ্তি সাজিলে, মূৰ্তিবোৰক পূজা কৰিবলৈ ধৰিলে আৰু ঈশ্বৰ জীৱাই সকলো লোকক দেখিলে যে সকলো লোকে ঈশ্বৰৰ বিপৰীত গৈ আছে। ঈশ্বৰ জীৱাই দেখিলে এই পৃথিৱীৰ পৰা সকলো ইমূৰ পৰা সিমূৰলৈ চালে, এজন লোককো তেওঁ ধাৰ্মিক দেখা নাপালে। কিন্তু এজন ব্যক্তিৰ ওপৰত তেওঁৰ চকু পৰিলে যিয়ে ঈশ্বৰ জীৱক ভয় ৰাখিছিল আৰু সেই ব্যক্তিজনৰ নামেই হৈছে নোহ। আৰু নোহক ক'লে যে হে নোহ, মই এই পৃথিৱীত মই জলপ্লাৱন আনিম আৰু মই সৃষ্টি কৰা সকলো বস্তু মই নষ্ট কৰিম। তুমি এটা কাম কৰা, তুমি এটি জাহাজ নিৰ্মাণ কৰা আৰু জাহাজত মতা মাইকী সকলোবোৰ পশু পক্ষী সোমোৱা আৰু লগতে পৃথিৱীৰ ওপৰত সঁচ ৰাখিবলৈ সূচী পশুৰ প্ৰতিবিধৰ মতা মাইকী সাতোটা আৰু অসুচী পশুৰ মতা মাইকী এযোৰ আৰু আকাশৰ চৰাইৰো মতা মাইকী সাতোটা তোমাৰ লগত ল'বা বুলি নোহক ক'লে। আৰু নোহে সেইদৰেই কি কৰিলে? জাহাজ নিৰ্মাণ কৰিলে। আৰু নোহক ক'লে মই 40 দিন 40 ৰাতি মই বৰষুণ বৰষাম আৰু মই জলপ্লাৱন আনিম। লগতে নোহৰ লগতে কোন কোন আছিল আমি জানো, তেওঁৰ সতী সন্তানসকল আৰু বোৱাৰীবিলাক তেওঁৰ জাহাজত আছিল। আৰু সেইদৰেই ঈশ্বৰ জীৱাই কৰিলে আৰু পৃথিৱীৰ সকলোবোৰ বস্তু, সকলোবোৰ পশু পক্ষী, সকলোবোৰ জীৱ জন্তু কোনে নষ্ট কৰিলে? ঈশ্বৰ জীৱাই নষ্ট কৰিলে। এই যে আদি সৃষ্টিতে এটি ভয়ানক জলপ্লাৱন হৈছিল আৰু সেই জলপ্লাৱনে গোটেই পৃথিৱীৰ অসুচী পশু পক্ষী জীৱ জন্তুসকলক নষ্ট কৰি দিছিল। লগতে ডাইনাছৰো যে লুপ্ত হৈ গৈছিল এই কথাটো বহুতেই বিশ্বাসেই নকৰে যে সেইটো সময়ত কেনেদৰে ইমান ডাঙৰ ভয়ানক জলপ্লাৱন হ'ব যে গোটেই পৃথিৱীক নষ্ট কৰি দিব। এইটো হ'বই নোৱাৰে বুলি বহুত বিজ্ঞানীসকলে, চাইণ্টিষ্টসকলে বিশ্বাসেই নকৰিছিল, বিশ্বাসেই কৰা নাছিল। কিন্তু অৱশেষত বিশ্বাস কৰিবলগীয়া হ'ল। বাট এই বিষয়বস্তুটো ঈশ্বৰৰ এটি দাসে আৱিষ্কাৰ কৰি উলিয়ালে, যাৰ নাম আছিল আৰ্কিঅ'লজিষ্ট, অৰ্থাৎ আমি অসমীয়াত যি ক'ম পুৰাতত্ত্ববিদ, অৰ্থাৎ যি বিষয়বস্তুবোৰ বিচাৰি উলিয়াই আৱিষ্কাৰ কৰে, ডিস্কভাৰ কৰে, তাক আমি কওঁ আৰ্কিঅ'লজিষ্ট। আৰ্কিঅ'লজিষ্ট আছিল ৰন হোৱাইট, ঈশ্বৰৰ দাস ৰন হোৱাইটে এই বিষয়বস্তু আৱিষ্কাৰ কৰি উলিয়ালে। যেতিয়া 1960 হি ছ এ পিকচাৰ ইন লাইফ অফ দ্য ডুৰাপিয়াৰ ছাইড a boat like a shape on a mountain near Mount Ararat। আমি প্ৰত্যেকেই জানো যে মাউণ্ট অৰাৰত অৰ্থাৎ পৰ্বত অৰাৰত সেই জাহাজটো গৈ ৰখি গৈছিলে। যেতিয়া জলপ্লাৱন হৈ আছিলে সেই জাহাজটো মাউণ্ট অৰাৰতত মানে পৰ্বত অৰাৰতত গৈ ৰখি গৈছিল, যিটো এতিয়া অৰাৰত পৰ্বতটো ক'ত আছে? তুৰ্কীত আছে। তুৰ্কীত সেই বিষয়বস্তুটো বিচাৰি পালে 1960ত ৰন হোৱাইটে বিচাৰি পাইছিল। আৰু ৰন হোৱাইটৰ দ্বাৰাই পোন প্ৰথমতে এই বিশ্বত ঘোষণা হ'ল যে সেই জাহাজটো একেবাৰে সঁচা হয় আৰু সেই জাহাজটোৱে নোহৰ জাহাজ হয় বুলি তেওঁ আৱিষ্কাৰ কৰিলে, ডিস্কভাৰ কৰি ওলালে। যিদিনাখনৰ পৰাই বিশ্বৰ সকলো নিউজ চেনেলে দেখুৱালে যে তুৰ্কী পৰ্বতত, অৰাত পৰ্বতত এটি জাহাজ পোৱা হৈছে আৰু সেই জাহাজটো নোহৰ জাহাজ বুলি কোৱা হৈছে, তেতিয়াৰ পৰাই বিশ্বৰ সকলো আৰ্কিঅ'লজিষ্টসকলে, পুৰাতত্ত্ববিদসকলে এই কথাষাৰ বিশেষভাৱে গভীৰভাৱে বিষমভাৱে গৱেষণা কৰাৰ বাবে প্ৰচেষ্টাত উঠি পৰি লাগি পৰিছিল। আৰু বহুত চাইণ্টিষ্টসকলে তাত গ'লে আৰু তাত টেষ্ট কৰি পালে যে এইটো সঁচাকৈ হয় 99.9% এইটো নোহৰে জাহাজ হয় বুলি বহুতেই ঘোষণা কৰিলে। তাৰপিছত যিবিলাকে টাইম আৱিষ্কাৰ কৰে, পৃথিৱীৰ বয়স কিমান হ'ল, তেনেকুৱা চাইণ্টিষ্টবিলাকো তাত গ'লে আৰু মেটেল ডিটেক্টৰৰ যোগেদি মেটেলবিলাক ওলালে আৰু সেই মেটেলবিলাক লেবত টেষ্ট কৰিলে। টেষ্ট কৰাৰ পিছত ধৰা পৰিলে যে এইটো 5,000 বছৰৰ অধিক পুৰণি বস্তু হয়, অৰ্থাৎ এইটো সেই সময়ৰ বস্তু হয় যিটো নোহৰ সময় আছিলে। আৰু সেইকাৰণে তেওঁলোকে ক'লে হয় চাগে এইটো নোহৰে জাহাজ হয় বুলি বহুতেই এই কথাষাৰ হয় বুলি সকলোৱে মান্তিত হ'ল। এই কথাষাৰ নেশ্যনেল জিঅ'গ্ৰাফী নামৰ টিভি চেনেলটো প্ৰচাৰিত কৰা হৈছিল, পাব্লিছ কৰা হৈছিল। লগতে চাইনিজ আৰু তুৰ্কিছ আৰ্কিঅ'লজিষ্টসকলেও এই কথাষাৰ প্ৰুভ কৰিছে। বাট এগেইন উই কাম বেক টু দ্য পইণ্ট। প্ৰভুৱে কৈছে মঠি 24 অধ্যায়ত যেনেদৰে নোহৰ সময়ত হৈছিল ঠিক তেনেদৰে মনুষ্যৰ পুত্ৰ অৰ্থাৎ প্ৰভুৰ আগমনৰ সময়টো হ'ব। গতিকে সকলোৱে সাজু হৈ থাকিবলৈ নেৰিব,
প্ৰাৰ্থনাত লাগি থাকিবলৈ নেৰিব প্ৰভুৱে কৈছে যি সময়ত তোমালোকে নাভাবা সেই সময়তে মনুষ্যৰ পুত্ৰ আহিব বুলি কৈছে গতিকে প্ৰাৰ্থনাত লাগি থাকিবলৈ একেবাৰে নেৰিব এই ভিডিঅ'ৰ যোগেদি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওক নতুন যদি ছাবস্ক্ৰাইব কৰিবলৈ নেৰিব ফেচবুকত যদি চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব আৰু লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব প্ৰভুৱে প্ৰত্যেককে আশীৰ্বাদ কৰক প্ৰেইজ দ্য লৰ্ড আমেন